हेलो नमस्कार सकलोके स्वागतम जनाइছো मोर नतुन एटी भिडिओলৈ আৰু কি খবৰ বাৰু আপোনালোকৰ বহুত দিনৰ মূৰত আজি মই মানে কি কম আৰু ভিডিও ওলাবাইছো আৰু মানে বহুত দিন মানে সময়ো নাই ওলাব পৰা নাছিলো হেতুৰ কাৰণে ওলোৱা নাই আৰু আমাৰ বাকি কি কম আৰু আপোনালোকক এক্সাম চলি আছে বেটাৰ আৰু যি 8টা বাজি গৈছে শুই আছে ই উঠা নাই আজি আছে মেথছ আৰু ইভিএছ এক্সাম আৰু দুইটা ককাই ভনিয়েক মানে একদম ধুনিয়াকে শুই আছে পঢ়াব লাগে ৰাতি যেহেতু পঢ়াইছো তথাপিও আৰু এতিয়া অলপ পঢ়াই মানে সৰু ল'ৰা এতিয়া এলকেজি পঢ়ি আছে এক্সাম চলি আছে টেষ্ট এক্সাম যোৱাকালি হৈ গ'ল আৰু ইংলিছ আৰু তামিল আজি মেথছ আৰু ইভিএছ আছে তো হেতুৰ কাৰণে বুলো অলপ পঢ়াম বুলি ভাবিছো ইমান দেৰিলৈকে ৰৈ আছো কিচেনৰ কাম সকলো মানে হামৰি ৰৈ আছো হুয়ে উঠা নাই দেখুৱাই দিছো বাৰু আপোনালোককো এইফালে চাও দুইটা ককাই ঘনিয়ে কেনেকে হৈ আছে চাইছেনে এইটো আমি যেহেতু তলতে হুঁ হেতুৰ কাৰণে এনেকুৱা হৈ আছে ৰাতি একদম আমনি কৰে আৰু এইটো 8টা বাজিছে দিনৰ 8টা বাজিছে আৰু ককাই ঘনিয়ে টোপনি একদম লাল কাল 8টা মানে 8টা40ত স্কুল যাব লাগে কিন্তু মানে শুই আছে আৰু বাকিবোৰ যেহেতু স্কুল বোলে কামলৈ গৈছে সোনকালে গৈছে আৰু মা এৰিব গৈছে পাপা আৰু মই এইফালে কিতাপ চাই মানে পুৰা ডায়েৰী চাইছো আৰু যেহেতু ইয়াতে সব লিখি কিনে দিছে মানে কোন কোন চেপ্টাৰৰ মানে এক্সাম হ'ব হেতু আপোনালোককো দেখুৱাই দিছো আমাৰ বেটা বেটিৰ কাণ্ড একদম মানে কিতাপ পত্ৰ বাহিৰত থলে মানে হ'ল আৰু এইফালে চাইছেনে এইফালে এক্সাম হৈ গৈছে এতিয়া বাকি আছে আৰু এইটো দুটা এইটোৰ কাৰণে আৰু পঢ়া বুলি ভাবিছো হুয়ে উঠা নাই কি যে হ'ব কি লিখিব কিয়ে জানে আৰু অলপ মানে শিকাই দিম বুলো এতিয়া লাগিছে মানে মই পঢ়ি কিনে মই এক্সাম দিম লিখিয়া লাগিছে মই অথনিৰ পৰা ৰৈ আছো মানে ভালকে চাইছো আৰু কি মানে এক্সামটোত আহিব হেতু শিকাই দিম বুলি মই অকলে পঢ়ি আছো মানে উঠিলে মানে পঢ়াম বুলি কিন্তু উঠাই নাই কি কৰিম আৰু একদম অথনিৰ পৰা এতিয়া আৰু সময়ো হৈ গৈছে কেতিয়া উঠিব গাপা ধুৱাই আৰু স্কুল যাব আমাৰ তাততো কি জানি এতিয়া ছুটি চলি আছে গৰম বন্ধ আৰু তামিলনাডুত মানে গৰম বন্ধ মে মাহত দিয়ে আৰু জুলাই মাহটো পুৰা এক্সাম চলে পুৰা নহয় আৰু এতিয়া লাষ্ট হৈছে হেতুৰ কাৰণে আজি 31 তাৰিখ হ'ব লাগে তো হেতুৰ কাৰণে আৰু এতি এক্সাম চলি আছে আৰু আমাৰ অসমতো যেহেতু 1 তাৰিখৰ পৰা একদম মানে জাজুগাৰ চলিব নহয় জানো এই স্কুলৰ কাৰণে একদম মানে আমনিয়ে হৈ যাব পেৰেণ্টছবোৰ এতিয়া মোৰ তেনেকুৱা অৱস্থা হৈছে আৰু ইয়াক স্কুল পঠাই এতিয়া একদম মানে মই এক্সাম দিছো লিখা লাগি গৈছে আৰু ৰাতিপুৱা সোনকালে উঠিবলগীয়া হয় খোৱা বোৱা একদম মানে খানা চানা একদম সোনকালে বনাই তাক অলপ পঢ়াই আৰু গধূলিও মোৰে সময় মানে ময়ে পঢ়াব লাগে আৰু ৰাতিপুৱা ময়ে পঢ়াব লাগে তেনেকুৱা হৈ গৈছে আৰু তামিল এতিয়া শিকিছো যিহেতু পঢ়িবলৈও মই হেতুৰ কাৰণে আৰু লাহে লাহে বাপেকে জানে যেটো মই নাজানো মানে বাপেকে শিকাই দিয়ে আৰু মই মানে তথাপিও মানে মোক কৈছে বাপেকে মইতো ইমান সময় দিব নোৱাৰো ল'ৰা ছোৱালীক হেতুৰ কাৰণে ভালকে তুমিয়ে শিকাবা বুলি কৈছে আৰু হেতুৰ কাৰণে পুৰা জিম্মেদাৰি মানে মোৰ ওপৰত হৈ আছে আৰু এতিয়া তো বন্ধুসকল বহুত দিনৰ পিছত আপোনালোককো লগ পাইছো বহুত ভাল লাগিল আৰু এতিয়াৰ পৰা মই মানে চেষ্টা কৰিম ডেইলি ব্লগ দিবলৈ তো সকলোকে আজিৰ পৰা ওলাই এতিয়া এই ভিডিঅ'লৈ ইয়াতে মই সমাপ্ত কৰিছো লগ পাম নতুন এটি ভিডিঅ'লৈ সকলো সুস্থ থাকক ভালে থাকক আশা কৰিছো আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক লগ পাম বুলি বাই বাই